নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। মই মোৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে বানপানীৰ এই সময়ত কেনেকৈ পানী আৰু মহৰ পৰা হোৱা বেমাৰৰ পৰা বিভিন্ন বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। কিন্তু কেৱল বাহ্যিক সুৰক্ষাই নহয়, আমাৰ বাবে কেৱল বাহ্যিক সুৰক্ষাই যথোপযুক্ত নহয়। এই সংকটৰ সময়ত আমাৰ শৰীৰটোক ভিতৰৰ পৰাও আমি শক্তিশালী কৰি ৰখাটো অতি প্ৰয়োজনীয় হয়। গতিকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামলৈ। আজি আমি কিছুমান এনে তথ্যৰ বিষয়ে, কিছুমান কথাৰ বিষয়ে জানিম। বানপানীৰ বতৰত আমাৰ চাৰিওফালে বীজাণু বাঢ়ি যায়, যাৰ বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি কমি যায় আৰু আমি সহজতে কাহ, চৰ্দি, জ্বৰ বা পেটৰ বেমাৰত পৰিব পাৰোঁ। সেইবাবে আমি আজি বিশ্বজিৎ ব্লগছ আছামৰ এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক জনাম এনে কিছুমান সহজ ঘৰুৱা খাদ্য আৰু ৱেলনেছ টিপছ, যিয়ে আপোনাৰ শৰীৰটোক মজবুত কৰিব, আপোনাৰ শাৰীৰিক আৰু মানসিক দুই ধৰণে সুস্থ কৰি ৰাখিব পাৰিব আপোনাক। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে এই সেমেকা পৰিৱেশত আৰু এই বানপানীৰ কাহ, চৰ্দি আৰু ইনফেকশ্যনৰ পৰা বাচিবলৈ আপুনি ঘৰতে এটা সহজ ঔষধি চাহ বনাই খাব পাৰে। ইয়াৰ বাবে অলপ পানী উতলাই তাত আদা, কেঁচা হালধি, 4-5টা তুলসী পাত আৰু অলপ জালুকৰ গুড়ি কৰি দি দিয়ক। এই পানীখিনি ভালদৰে উতলি যোৱাৰ পিছত একাপ অলপ ঠাণ্ডা কৰি কুহুমীয়া অৱস্থাত আপুনি খাওক। আদাত থকা এণ্টি ইনফ্লেমেটৰী গুণ আৰু হালধিত থকা কাৰ্কুমিনে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বঢ়াই তুলিব। দিনটোত এবাৰকৈ আপুনি ঘৰৰ ডাঙৰ সৰু সকলোৱে এই পানীয় খোৱাৰ অভ্যাস কৰিলে যিকোনো ভাইৰেল জ্বৰৰ পৰাই আপুনি বাচি থাকিব পাৰিব। তাৰপাছত দ্বিতীয়তে বন্ধুসকল, আহক জানো এই সময়ত আমাৰ খাদ্য তালিকা বা আমাৰ ডায়েট প্লেন কেনেকুৱা হোৱাটো উচিত হয়। কেনেকুৱা হ'ব লাগে আমাৰ খোৱা খাদ্যবোৰ। বানপানীৰ সময়ত শাক পাচলি বা কেঁচা খাদ্য খোৱাৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰক, কিয়নো এইবোৰত এই কেঁচা শাক পাচলি বা এনেকুৱা কেঁচা বস্তুত বীজাণু থকাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে আপুনি সদায় ভালদৰে সিজোৱা গৰম খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। যিসকল লোক বানপানীৰ আবদ্ধ হৈ আছে বা আশ্ৰয় শিবিৰত আছে, তেওঁলোকে সহজে নষ্ট নোহোৱা পুষ্টিকৰ শুকান খাদ্য সংগ্ৰহ কৰি ৰাখক, যেনে ধৰক আপোনাৰ চিৰা, মুড়ি, বুট, গুড় ইত্যাদি। গুড় আৰু বুটে কি হয়, এইবিলাকে আমাৰ শৰীৰক লগে লগে শক্তি, এনাৰ্জি দিয়ে। যিকোনো প্লাম্বিং বা গধুৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকক, যাতে পেটৰ কোনো সমস্যা নহয় এইকেইদিনত। তৃতীয়তে, আমাৰ শৰীৰক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ভিটামিন চি খুবেই প্ৰয়োজনীয় হয়। এই সময়ত বজাৰত বা ঘৰৰ আশে-পাশে থকা নেমু টেঙা বা আমলখি আপুনি ব্যৱহাৰ কৰিব পাৰে। সদায় ভাত খোৱাৰ সময়ত অলপ নেমু ৰস খাব পাৰে বা কুহুমীয়া পানীত নেমু চেপি লৈ খাব পাৰে। ভিটামিন চিয়ে শৰীৰত শ্বেত ৰক্ত কণিকা বা হোৱাইট ব্লাড চেলছ তৈয়াৰ কৰাত সহায় কৰে, যিয়ে বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়ে আমাৰ শৰীৰত। তাৰপাছত বন্ধুসকল, চতুৰ্থ কথাটো অতি গুৰুত্বপূৰ্ণ। চতুৰ্থ কথাটো হ'ল, যিটো আমি প্ৰায় গুৰুত্ব নিদিওঁ, সেয়া হৈছে আমাৰ মানসিক স্বাস্থ্য। আমাৰ এই শৰীৰৰ লগতে আমাৰ এটা মানসিক স্বাস্থ্য আছে, যিটোক আমি প্ৰায় গুৰুত্ব নিদিওঁ, প্ৰায় অৱহেলা কৰি দিওঁ। বানপানীৰ সময়ত ঘৰ দুৱাৰ সম্পত্তিৰ ক্ষতিটো হোৱাটো স্বাভাৱিক, যাৰ বাবে আমাৰ অতিপাত মানসিক চিন্তা আৰু উদ্বেগ বা এনজাইটিত ভুগি যায়। মনত ৰাখিব, অতিপাত চিন্তা কৰিলে আমাৰ শৰীৰ আৰু অধিক দুৰ্বল হৈ পৰে। এই কঠিন সময়ত নিজক শান্ত ৰাখিবলৈ চেষ্টা কৰক যিমান পাৰে। পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতক, অকণমান হাঁহি ধেমালি কৰিবলৈ, অকণমান মনটো পাতল কৰিবলৈ চেষ্টা কৰক। এজনে আনজনক মানসিকভাৱে সাহস দিয়ক, সহায় কৰক ইজনে সিজনক। এই দুৰ্যোগ চিৰস্থায়ী নহয় কেতিয়াও, মনত ৰাখিব। যিমানে গভীৰ আন্ধাৰ নহওক কিয়, ৰাতিপুৱা নিশ্চয় হ'বই। এই সময়ো পাৰ হৈ যাব এদিন। এই পজিটিভ ভাৱনাটো মনত ৰাখি জীয়াই থাকক, দিনবোৰ আগুৱাই লৈ যাওক। বন্ধুসকল, শৰীৰটো সুস্থ থাকিলেহে আমি এই কঠিন পৰিস্থিতিৰ বিৰুদ্ধে যুঁজি আগবাঢ়ি যাব পাৰিম জীৱনত। গতিকে নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষ ধ্যান দিয়ক, বিশেষ গুৰুত্ব দিয়ক। আশা কৰোঁ আজিৰ এই ৱেলনেছ টিপছ এইকেইটা টিপছ আপোনাৰ বাবে উপযোগী হ'ব, আপোনাক যথেষ্ট উপকৃত কৰিব। আপোনালোকে এই দিনকেইটাত খাদ্যৰ ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিছে মোক কমেণ্ট কৰি জনাবচোন। মোৰ পৰৱৰ্তী ভিডিঅ'ত মই লৈ আনিম বানপানীৰ এই বতৰত ছাল, চুলি, স্কিন আৰু বিশেষকৈ মহিলাসকলৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বা হাইজেনিক চিটুৱেশ্যন কেনেকৈ মেইনটেইন তথা বজাই ৰাখিব পাৰি
তাৰ ওপৰত কিছুমান জৰুৰী কথা লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আপুনি যদি চেনেলটোত নতুন হয় তেন্তে আপুনি এনেধৰণৰ ভিডিঅ' চাবলৈ ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আপুনি ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিব পাৰে সোনকালে। আপোনালোক সকলো সুস্থ হৈ থাকক, সজাগ হৈ থাকক আৰু সাৱধানতা অৱলম্বন কৰক দৈনন্দিন জীৱনত। তাৰ কামনাৰে জয় অসম, ধন্যবাদ।